আমি আজি তোমালোকৰ ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আনসাৰ কেইটামান ডিসকাস কৰিম। আজি ফাৰ্স্ট প্ৰশ্নটো হৈছে বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? উত্তৰ হ'ব তাপবৰ্তি বিক্ৰিয়াৰ উদাহৰণ। 2 নম্বৰ প্ৰশ্নটো হৈছে যে বায়ুৰ পৰিৱেশত মেগনেছিয়ামৰ দহন ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হোৱাটো কিহৰ উদাহৰণ? উত্তৰ হ'ব তোমালোকৰ এটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। 3 নম্বৰ প্ৰশ্নটো হৈছে যে স্থান অধিকাৰ কৰা আৰু ভৰ থকা যিকোনো সত্তাক দেশ বুলি কোৱা হয়। উত্তৰত কি লিখিবা তোমালোকে? পদাৰ্থ বুলি কোৱা হয়। 4 নম্বৰ এমসিকিউটো হৈছে তলৰ কোনটো এটা ভৌতিক পৰিৱৰ্তন? উত্তৰ হ'ব তোমাৰ বৰফ গলি পানীলৈ ৰূপান্তৰ হোৱাটো এটা ভৌতিক উদাহৰণ। 5 নম্বৰ প্ৰশ্নটো আছে বেৰিয়াম ক্লোৰাইড মানে BaCl2 বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ মাজত বিক্ৰিয়া ঘটি বগা অধক্ষেপ উৎপন্ন হোৱাৰ কাৰণ হ'ল BaSO4। ঠিক আছে, ওকে। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো এচিডে কজলা বৰণৰ পটাছিয়াম পাৰমাংগানেট দ্ৰৱক বৰণহীন কৰে? সাইট্ৰিক এচিডে কৰে। ঠিক আছে। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো এটা তাপগ্ৰাহী বিক্ৰিয়া? উত্তৰ হ'ব ক্যালসিয়াম কাৰ্বনেটৰ বিযোজন। 8 নম্বৰ প্ৰশ্নটো হৈছে শুকান চূণ আৰু পানীৰ মাজৰ বিক্ৰিয়াটোৰ বৈশিষ্ট্য কি? ইয়াৰ উত্তৰ হ'ব তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো হৈছে মাৰ্বলৰ ৰাসায়নিক সংকেতটো হৈছে কি? উত্তৰ কি হ'ব? CaCO3 মানে ক্যালসিয়াম কাৰ্বনেট। 10 নম্বৰ প্ৰশ্নটো হৈছে যে সূৰ্যৰ পোহৰত কোনটো পদাৰ্থৰ বৰণ ধোঁৱা বৰণীয়া হয়? উত্তৰত কি হ'ব তোমাৰ? বগা সিলভাৰ ক্লোৰাইডৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সংযোজন বিক্ৰিয়া? উত্তৰ হ'ব তোমাৰ কি? C+O2 gives CO2। ইয়াত দেখিছানে দুটা লগ হৈ তোমাৰ এটা কম্পাউণ্ড ফৰ্ম হৈছে, তো এইটো তোমাৰ কি? সংযোজন বিক্ৰিয়া। 12 নম্বৰ প্ৰশ্নটো হৈছে যে বগা কলা ফটোগ্ৰাফিত ব্যৱহাৰ হোৱা বিক্ৰিয়াটোৰ নাম কি? উত্তৰ কি হ'ব তোমাৰ? সিলভাৰ ক্লোৰাইড বিযোজন। 13 নম্বৰ প্ৰশ্নটো হৈছে কপাৰ সালফেট কেইটামান স্ফটিক পানীত দ্ৰৱীভূত কৰা হ'ল, প্ৰাপ্ত দ্ৰব্যটোৰ বৰণ কেনেকুৱা হ'ব? উত্তৰ কি হ'ব? নীলা হ'ব। 14 নম্বৰ প্ৰশ্নটো হৈছে এটা পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণক কি বোলা হয়? উত্তৰ বিজাৰণ বোলা হয়। 15 নম্বৰ প্ৰশ্নটো হৈছে ৰাসায়নিকভাৱে মামৰ হৈছে কি? উত্তৰ ফেৰিক অক্সাইড। ঠিক আছে, ৰাসায়নিকভাৱে মামৰক কি বুলি কয়? ফেৰিক অক্সাইড বুলি কয়। 16 নম্বৰ প্ৰশ্নটো হৈছে H2+Cl2 gives to HCl। এই বিক্ৰিয়াটোৱে সূচায় কি? উত্তৰ কি হ'ব তোমাৰ? সংযোজন বিক্ৰিয়াক সূচায়। 17 নম্বৰ প্ৰশ্নটো হৈছে যে তলত দিয়াবোৰৰ ভিতৰত কোনটো ধাতু কপাৰে ইয়াৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে? উত্তৰ কি হ'ব? সিলভাৰ নাইট্ৰেট। 18 নম্বৰ প্ৰশ্নটো হৈছে উত্তপ্ত কৰিলে হালধীয়া অৱশেষ আৰু মুগা বৰ্ণৰ ধোঁৱা উৎপন্ন কৰা বৰণহীন সীহ লৱণটোৰ নাম উল্লেখ কৰা। উত্তৰ কি হ'ব তোমাৰ? এইটো লেড নাইট্ৰেট। 19 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰিত নকৰে? উত্তৰ কি হ'ব তোমাৰ? টিন। কি হ'ব তোমাৰ? এইটো SN। 20 নম্বৰ প্ৰশ্নটো হৈছে সোডিয়াম ধাতুক পানীত সংযোজন কৰিবলৈ কি ঘটে? ই জাৰিত হয়। 21 নম্বৰটো হৈছে যে তলৰ কোনটো ধাতুৱে শীতল পানীৰ পৰা হাইড্ৰজেনক অপসাৰিত কৰিব পাৰে? উত্তৰ কেলছিয়াম। 22 নম্বৰ প্ৰশ্নটো হৈছে আয়তন হিচাপত পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ অনুপাত কিমান? উত্তৰ কিমান হ'ব তোমাৰ? 2:1। 23 কুৱেশ্যনটো হৈছে যে এনে এটা বিক্ৰিয়াৰ নাম উল্লেখ কৰা য'ত এটা পদাৰ্থৰ পৰিৱৰ্তন সাধন হৈ নতুন ধৰ্মসহ এটা নতুন পদাৰ্থ সৃষ্টি হয়। উত্তৰ কি হ'ব তোমাৰ? ৰাসায়নিক বিক্ৰিয়া। 24 নম্বৰ প্ৰশ্নটো হৈছে যে শিথিলিত চূণৰ ৰাসায়নিক নাম কি হ'ব? উত্তৰ কি হ'ব তোমাৰ? কেলছিয়াম হাইড্ৰক্সাইড। 15 নম্বৰ প্ৰশ্নটো হৈছে যে শক্তি শোষিত হোৱা বিক্ৰিয়াটোৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব তোমাৰ তাপগ্ৰাহী বিক্ৰিয়া। ই শক্তি শোষিত কৰে। 26 নম্বৰ প্ৰশ্নটো হৈছে যে ৰাসায়নিক বিক্ৰিয়াৰ চিনাক্তকৰণৰ বাবে তলৰ কোনটো বিবেচনা কৰিব পাৰি? উত্তৰ কি হ'ব? আকৃতিৰ পৰিৱৰ্তন। 17 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া সমীকৰণটোৰ প্ৰকাৰ উল্লেখ কৰা। হাইড্ৰজেন প্লাছ অক্সিজেন গিভছ ৱাটাৰ মানে পানী, আৰু এইটো কি তোমাৰ? এটা শব্দ সমীকৰণ। 28 নম্বৰ প্ৰশ্নটো হৈছে যে ৰাসায়নিক সমীকৰণৰ সন্তুলনৰ বাবে কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? উত্তৰ কি হ'ব? অনুমান আৰু প্ৰচেষ্টা পদ্ধতি। 29 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ দিয়া কেইটাৰ ভিতৰত কোনটো সন্তুলিত ৰাসায়নিক সমীকৰণ? উত্তৰ কি হ'ব তোমাৰ? C+O2 CO2। 30 নম্বৰ প্ৰশ্নটো হৈছে যে চিন একুৱাছ AQ এ
কি খুচে উত্তৰ কি হ'ব তোমাৰ জলীয় দ্ৰৱ খুচে 31 নম্বৰ প্ৰশ্নটো হৈছে যে ক্যালসিয়াম কাৰ্বনেটত তাপ প্ৰয়োগ কৰিলে বিযোজিত হৈ ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এইটো কোন প্ৰকাৰৰ বিযোজন বিক্ৰিয়া উত্তৰ কি হ'ব তোমাৰ তাপীয় বিযোজন বিক্ৰিয়া 32 নম্বৰ প্ৰশ্নটো হৈছে যে জিংক প্লাস CuSO4 gives জিংক সালফেট প্লাস Cu এটো হৈছে কি এটা একক অপসাৰণ বিক্ৰিয়া 33 টো হৈছে যে খালুক সংশ্লেষণৰ তলৰ কোনটো উদাহৰণ ডি বি আৰু সি উভয়ৰে উদাহৰণ 34 টো হৈছে ডি অপসাৰণ বিক্ৰিয়াক ডেজ বুলিও জনা যায় উত্তৰ কি হ'ব তোমাৰ অৰ্থক্ষেপণ বিক্ৰিয়া বুলিও জনা যায় 35 টো হৈছে কোনবিধ বিক্ৰিয়াক এসিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে উত্তৰ কি হ'ব তোমাৰ প্ৰশমন বিক্ৰিয়া 36 টো হৈছে তলৰ ৰাসায়নিক সমীকৰণটো কোনটো মৌল বা যৌগ বিজাৰিত হৈছে ইয়াত চোন Cu + H2 gives Cu + H2O ইয়াত কি হৈছে CuO ঠিক আছে आंसर CuO2 হৈছে 37 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটো বা কোন কেইটা প্ৰক্ৰিয়া আমাক দৈনন্দিন জীৱনৰ জাৰণ বিক্ৰিয়াৰ প্ৰভাৱ বিস্তাৰ কৰে উত্তৰ কি হ'ব এ আৰু বি দুইটা এ হৈছে ক্ষয়ভৱন আৰু বি টো হৈছে ওপৰৰ বি টো হৈছে তোমাৰ দুৰ্গন্ধিতা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে 38 তলৰ কোনটো ক্ষয়ভৱনৰ প্ৰভাৱ নহয় উত্তৰ কি হ'ব তোমাৰ প্লাষ্টিকৰ পাত্ৰৰ ক্ষতি সাধন 39 প্ৰশ্নটো হৈছে লুৰে নিৰ্মিত সামগ্ৰীত ৰং দিয়াটো ডেছ প্ৰতিৰোধ কৰাৰ এক অন্যতম প্ৰতিৰোধকমূলক ব্যৱস্থা উত্তৰ কি হ'ব এ আৰু বি উভয় দুৰ্গন্ধিতা আৰু তোমাৰ কি হ'ব ক্ষয়ভৱন 40 নম্বৰ প্ৰশ্নটো হৈছে যে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থাৰে দুৰ্গন্ধিতা প্ৰতিৰোধ কৰিব পাৰি তলৰ কোনটো দুৰ্গন্ধিতা প্ৰতিৰোধ কৰাৰ অশুদ্ধ পদ্ধতি ইয়াৰ উত্তৰ কি হ'ব তোমাৰ ইয়াৰ উত্তৰ হ'ব মুকলি ঠাইত খাদ্যবস্তু ৰখাটো 41 নম্বৰ কোৱেশ্যনটো হৈছে যে উজ্জ্বল মুগা বৰণৰ মৌলটোৰ নাম উল্লেখ কৰা যি তাপ প্ৰয়োগ কৰিলে কলা হৈ পৰে এটো হৈছে কপাৰ ঠিক আছে কপাৰত তাপ দিলে কি হৈ পৰে তোমাৰ কলা হৈ পৰে 42 নম্বৰ কোৱেশ্যনটো হৈছে যে তলৰ কোনটো দ্ৰৱৰ সৈতে লঘু সালফিউৰিক এসিড যোগ কৰিলে বগা অধক্ষেপ উৎপন্ন হয় উত্তৰ কি হ'ব তোমাৰ বেৰিয়াম ক্লৰাইড BaCl2 দ্ৰৱ বিজাৰণ কৰা মৌল বা যৌগটো হৈছে কি জাৰক পদাৰ্থ তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয় উত্তৰ কি হ'ব তোমাৰ ডি টো সংযোজন বিক্ৰিয়া নহয় সো ষ্টুডেন্টস আজিলৈ ইমানেই আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম থ্যাংক ইউ